পানী আহিছে, পানী গৈছে। ব্ৰহ্মপুত্ৰৰ সোঁত বাঢ়িছে, এটা সময়ত কমিছে। এওঁলোকে সৰ্বস্ব হেৰুৱাইছে, ঘৰ বাৰী সকলো হেৰুৱাইছে এওঁলোকে। কিন্তু এওঁলোকৰ জীৱন যাত্ৰা ব্ৰহ্মপুত্ৰই বাধা দিব পৰা নাই। বান বিধ্বস্ত নদীদ্বীপ মাজুলীত নিউজ লাইভৰ DSNG ভানে পদাৰ্পণ কৰি প্ৰত্যক্ষ কৰিলে প্ৰকৃতিৰ সৈতে যুদ্ধ কৰা এই মানুহখিনিৰ জীৱন যাত্ৰা। ব্ৰহ্মপুত্ৰই এওঁলোকক যেন হৰুৱাব পৰা নাই। প্ৰকৃতিৰ সৈতে যুঁজিছে এওঁলোকে। সকলো হেৰুৱাৰ পিছতো বান বিধ্বস্ত মাজুলীবাসীয়ে জীয়াই থকাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। এই কণমানি শিশুকেইটাক মন কৰক। এওঁলোকৰ ঘৰবাৰী এতিয়া পানীৰ তলত, বিদ্যালয়ৰ নাই চিন মোকাম। কিন্তু তথাপি হাৰি যোৱা নাই এই কণ কণ শিশুহঁত। মথাউৰিৰ ওপৰত অস্থায়ী ঘৰত বহি আজৰি সময়ত শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম পঢ়াত ব্যস্ত এওঁলোক। এইজন দিনাৰাম বৰা। ব্ৰহ্মপুত্ৰৰ ওচৰত বশ্যতা স্বীকাৰ কৰা নাই দিনাৰাম বৰাই। বানপানীৰ অশ্বমেধ ঘোঁৰাৰ বিৰুদ্ধে এই নাওখনক সাৰথি হিচাপে লৈ যুঁজি আছে দিনাৰাম বৰাই। এই নাওখনেই বৰাৰ পৰিয়ালৰ এতিয়া একমাত্ৰ সম্বল। নাওতেই খায়, নাওতেই শুৱে বৰাৰ পৰিয়ালে। ৰাতিৰ ভিতৰত ইমান ডাঙৰ পানী হৈ চব উটাই নিয়াৰ পিছত আমি যেনে তেনে পাণকেইটা বাচিলোঁ। নাৱত উঠি ধান কেইটামান বচালোঁ, তাকো তিতিলে, এতিয়াও জুবুৰা খাই আছে। পৰিয়ালটো তাতে গৃহবাস কৰি যেনে তেনে আছোঁ। এইকেইদিন গৰমত থাকিব নোৱাৰি। নাৱতে ৰাতিও খোৱা মেলা কৰোঁ, দিনত আকৌ তুলি মেলি থৈ দিওঁ, থাকিব নোৱাৰি গৰমৰ চাটত। য'তে ত'তে আছোঁ আৰু ইস্পাৰৰ কাষে চাষে। মাজুলীৰ পৰিস্থিতি কি সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মাজুলীক জানিবলৈ, মাজুলীক বুজিবলৈ আপুনি মাজুলীলৈ আহিবই লাগিব। কেমেৰা পাৰ্চন ব্ৰজেনৰ সৈতে গৌৰৱজ্যোতি নায়ক, নিউজ লাইভ মাজুলী।